নমস্কাৰ সকলোকে পুনৰ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ সকলোৱে মৰম দিব আৰু আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। আপোনালোকৰ আশীৰ্বাদত আমাৰো বৰ্তমান সকলোৰে ভালেই বাৰু। আৰু ভিডিঅ'টো চাই যাব শেষলৈকে আৰু ভিডিঅ'বিলাক চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। মই যিহেতু নতুনকৈ চেনেলটো খুলিছোঁ আৰু মই এগৰাকী গৃহিণী, ঘৰুৱাভাৱে যিখিনি কৰোঁ আপোনালোকক তাকে অকণমান ভিডিঅ' আকাৰে দেখাওঁ। এইফালে আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ঘৰ মহাৰ পৰা ৰাতিপুৱা দেই। মানে ৰাতিপুৱা ইমানেই টনাটনি হয়, সময়ৰ নাটনি জানেনে। ৰাতিপুৱা অলপ কাম কৰি অলপ পিছুৱাই থ'ব লগা হয় আৰু সেয়ে গা পা ধুই আহি এয়া ঘৰকেইটা মোহাৰিছোঁ। গা নোধোৱাৰ আগতে মানে বাহিৰৰ কামখিনি কৰি ল'লোঁ আৰু এইফালে ঘৰ চৰ মোহাৰি হোৱাৰ পিছতে কচু বিচাৰি আহিলোঁ। ডাল কচু আৰু ঔটেঙা খাম বুলি ভাবিছোঁ আজি দুপৰীয়া ভাত সাজৰ লগত। সেয়ে কচু বিচাৰি আহি এয়া আকৌ ভাত পাতিবলৈ আৰম্ভ কৰিলোঁ। মানে আজি মিটিং এখন আছে, মিটিঙলৈ যাব লাগিব। খৰদৰকৈ ভাতকেইটা ৰান্ধিব লগা হৈছে। এয়া কচু কেইডালমানহে পাবলৈ নাই আৰু কচু খাম বুলি থওঁতে মানে ঔটেঙা বেয়াই হৈ গৈছেগৈ। এইফালে ভাতকেইটা খৰধৰকৈ বনাই মেলি লোৱাৰ পিছতে আৰু এতিয়া যিহেতু 10,000 টকাৰ চেক বিতৰণ হৈ আছে মহিলা উদ্যমিতা আঁচনিৰ, আৰু সেয়ে আজি মিটিং দিব, আমি তালৈ যাব লাগে বোলে। খৰধৰকৈ ভাত বনাইছোঁ আৰু ভাত পানী খাই লোৱাৰ পিছতে এয়া মিটিঙলৈ যাবলৈ বুলি ওলাই লৈছোঁ। আমাৰ ইয়াত ফেব্ৰুৱাৰী 4 তাৰিখে মানে মিটিং চেক বিতৰণ কৰিব। আজি ভিডিঅ'টো তেনেহ'লে ইমানেই। সকলোকে বাই।